নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি ১৬ অধ্যায়। নাৱত। মানহঁত সেই নিশা চেঙা গাঁৱতে থাকি তাৰ পাছদিনা ৰাতিপুৱাই আকৌ নাৱত উঠি চাউল খোৱা নৈৰে ভটিয়াবলৈ ধৰিলে। মিংগি মাহাই হলকান্তক নাৱত তুলি ললে আৰু সুধিলে, সখী, এই নৈৰে আমিনো কত উঠিম? হলকান্ত, সখী, এই নৈৰে গৈ আমি বৰপেটা পাম। মিংগি মাহা, বৰপেটানো কিমান ডাঙৰ? তাতনো আমাৰে সৈতে কোনোবাই যুঁজ দিব পাৰিবনে? হলকান্ত, তাত তোমালোকৰ লগত যুঁজোতা কেৱেই নাই। তাত সৰহ ধনবিতো নোপোৱা। মিংগি মাহা, তেন্তেনো আমি কত ধৰিমগৈ? হলকান্ত, সখী, বৰপেটাৰ পৰা মানাহ নামেৰে এটা নৈৰে উজাই গলে বৰনগৰ নামেৰে এডোখৰ চণ্ডী বৰুৱা নামেৰে এজন বীৰৰ দেশ পাবা। তেওঁৰ সৈন্য সামন্তও সৰহ আৰু ধনবিতো সৰহ। তেওঁক ধৰিব পাৰিলে লাভ হব। বিশেষ তেওঁক তোমালোকে যুঁজত ঘটোৱাই লব পাৰিলে আৰু কতো ভয় নাথাকিব। মিংগি মাহা, তুমি ভাল কৈছা। আমি তেন্তে বৰপেটাত নানামো, পোনেই সেই বৰুৱাক গৈ ধৰিম। হলকান্ত, এৰা, আজি আমি নাও মাৰি দিনটো গলে আধা আধি বাট পাম। কালি ৰাতি গৈ তেওঁৰ গড় আক্ৰমণ কৰিব পৰা যাব। কিন্তু সখী, এটা কথা, যাওঁতে বাটতে যোগীৰ পাম নামেৰে এডোখৰ ঠাই পাবা। সেই ঠাইডোখৰ মোৰ, তাত তুমি একো অন্যায় নকৰা যেন। মিংগি মাহা, তোমাৰ ঠাই হলেই মোৰ, তুমি ভয় নকৰিবা। এইদৰে কথা বতৰা পাতি মিংগি মাহা সসৈন্যে হলকান্তক লগত লৈ ভটিয়াবলৈ ধৰিলে। হলকান্তই তেওঁ যেন মিংগি মাহাৰ দুৱনীয়া হৈ নিজৰ ঠাইলৈকে উলটি যাব লাগিছে, এই সংবাদ ঘৰলৈ পঠাব নোৱাৰিলে। মানহঁতে চেঙ্গাৰ পৰা নৈৰে ভটিয়াই আহোঁতে বাটতে নগাঁও প্ৰভৃতি ঠাইতো লুটপাত কৰি দেশনগৰ উপান্ত কৰিলে। প্ৰিয় শ্ৰোতাসকল, কাহিনীৰ মূৰ ধৰিব পাৰিছে হয়তো। ১৬ অধ্যায় সমাপ্ত হৈছে। আকৌ লগ পাম নতুন অধ্যায়ত। তেতিয়ালৈ ধন্যবাদ।